কিষাণ মৰ্চা আৰু আকাংক্ষা গোটৰ দ্বাৰা আৰু ইয়াৰ আমাৰ যিখন আঠিয়াবৈ গাঁৱৰ ৰাইজ আছে সকলোৰে দ্বাৰা আমি প্ৰত্যেক বছৰে আজি 5 বছৰ হ'ল আমি কঠীয়া সিঁচা কাৰ্যসূচীত লৈছিলোঁ যাতে বানপানী হ'লে ইয়াৰ কৃষকে অনাথন নহয় তেওঁলোকৰ কঠীয়াৰ কাৰণে খেতি কৰিবলৈ অসুবিধা নহয় সেইকাৰণে আমি বেছিকৈ কঠীয়া পাৰোঁ প্ৰায় এতিয়া 2000 মান মানুহৰ কাৰণে খেতিয়কৰ কাৰণে খেতিৰ কাৰণে আমি কঠীয়া পাৰিছোঁ আৰু কঠীয়া মই আশা কৰোঁ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ যুৱকসকলে বা খেতিয়কসকলে বেছিকৈ কঠীয়া পাৰি ৰাখক যাতে অনাগত বানপানীত আহিলেও কঠীয়াৰ কাৰণে নাটনি নহয় থলুৱা কৃষকসকলে খেতি কৰিব পাৰে তাৰ কাৰণে আমি প্ৰত্যেক বছৰে ব্যৱস্থা কৰাৰ নিচিনাকৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যও যেন ব্যৱস্থা কৰে 5 বছৰৰ পৰা ধৰি ধাৰাবাহিকভাৱে বিভিন্ন ধৰণৰ খেতি কৰি আছোঁ ইয়াত পাবা আমাৰ 12 মাহত 3টা খেতি কৰা এটা প্ৰচেষ্টা চলিছে আৰু আমি কৃতকাৰ্যত হৈছোঁ সেইকাৰণে আমাৰ ইয়াত সৰিয়হৰ পৰা ধৰি শালি খেতিৰ পৰা ধৰি বাম খেতিলৈকে বিভিন্ন খেতি কৰা হয় ইয়াৰ আমাৰ থলুৱা লোকসকল আছে প্ৰায় 40জনমান ডেকা ল'ৰাই ইয়াত আমাৰ অংশগ্ৰহণ কৰে সঁচাকৈ ভাল লাগে উঠি অহা যুৱ প্ৰজন্মৰ মাজত খেতি প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকলাপ আমাৰ দিনৰ পৰা মহিলাসকলো আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে এটা কৃষি বিপ্লৱক সূচনা কৰা হৈছে জালুকবাৰী সমষ্টিত আৰু এই মেছেজটো আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থলুৱা কৃষকসকলে যাব বুলি আশা কৰিছোঁ পথাৰ আমাৰ বজাৰ আমাৰ আৰু খেতি আমাৰ এই বাক্যশাৰ আগত লৈ পেলাই আমি যোৱাবাৰ আলু খেতি কৰিছিলোঁ আলুৰ পৰা আমি পেপচি কোম্পানীক দিয়া হৈছিলে তেনেকৈ আমি সৰিয়হ খেতি কৰিছোঁ সৰিয়হো আমি বিক্ৰী কৰিছোঁ সৰিয়হ তলিতে আমি মৌ পালন কৰিছোঁ আৰু 4 কুইণ্টেলকৈ অধিক মৌ আমি বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ কেঁচু সাৰ কাৰণে ব্যৱস্থা কৰিছে আৰু অৰ্গেনিকভাৱে আমি খেতি কৰিবলৈ চেষ্টা কৰিছোঁ যাতে বাংলাদেশী মূলৰ মানুহখিনি খেতিৰ পৰা আমি মুক্ত পাই আমি থলুৱা মানুহখিনি খেতি কৰিব পাৰে হয় আজি আমি আকাংক্ষা কৃষি গোট লগতে আঠিয়াবৈবাসী আমাৰ ৰাইজে আমি প্ৰত্যেক বছৰে এনেকৈ ইয়াতে 5 বছৰ আজি 5 নম্বৰ বছৰ আমি কঠীয়া সিঁচোঁ বানপানীৰ সময়ত যিটো মানুহৰ মানে অসুবিধা হয় বহুত অঞ্চলৰ মানুহে আপোনালোকৰ সাংবাদিক বন্ধু আছে ইয়াৰ পৰা কঠীয়া লৈ যোৱা মানে কঠীয়া সিঁচি পেলাই কঠীয়াবিলাক বানপানী মাৰি লৈ যোৱা ওখ মাটিৰ অভাৱত আমাৰ যিখিনি ওখ মাটি আঠিয়াবৈবাসী ৰাইজে আমাক বিনামূল্যে এইখিনি মাটি দিয়াৰ ফলত এইখিনি মাটিত আমি কি কৰিব পাৰোঁ কঠীয়াখিনি সিঁচি আমি প্ৰত্যেককে মানে কঠীয়া দি আমি ৰিলিফ দিব পাৰোঁ সেইটো কাৰণে আমাৰ মাতা বহুত আনন্দিত হয় আমাৰ এইখিনি হৈছে আমাৰ গোটেই অঞ্চলৰ আমি গোটেই ল'ৰাবিলাকে তাৰমানে ইয়াতে লগ হৈ কৰোঁ ইয়াৰে ভিতৰত কোনোবা খেতি কৰে কোনোবাই বেলেগ কোম্পানীৰ কাম কৰে কোনোবা 2জনমান শিক্ষক আমাৰ লগত এই 2জন শিক্ষক আছে তেওঁলোকো মানে আমাৰ লগত প্ৰত্যেক বছৰে জড়িত হৈ আমি কোনোবাই বেলেগ কাম কৰোঁ এইখিনি কামৰ মাজতে আমি এনেকৈ কৰি পেলাই আজি আমাৰ ৰিণিকী ভূঞা বাইদেউ হওক হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত ভট্টাচাৰ্য তেখেতলোকে যিটো আমাক সাহস দিয়ে সেই সাহসৰ ফলত আমি যিখিনি আপোনালোকে চাব এদিন এনেকুৱা এটা ভাল লাগে যিজন কৃষকে কঠীয়া মাৰি মূৰে কপালে হাত দি বহি থাকে আমি মাতি আনি তেওঁলোকক 1 বিঘা হ'লেও মাটিৰ কাৰণে কঠীয়া দিব পাৰোঁ সেইখিনি কৰি আমি নথৈ সুখী হওঁ সেই আনন্দখিনিৰ কাৰণে আমি আজিৰ ডেটত কৰি আছোঁ আজি 5 নম্বৰ বছৰ আমাৰ আৰু অনাগত দিনত এনেকৈ আপোনালোকৰ উৎসাহ উদ্দীপনা পালে ৰাইজে মৰম পাৰে আৰু কৰি যাম বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221